এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত আৰু এইখন ক্ষেত্ৰ যিহেতু যোৱা 14 তাৰিখে পথচাৰীৰ কাৰণে মুকলি কৰি দিয়া হৈছিলে আৰু ৰাইজৰ মাজত প্ৰশ্ন হৈছে যে এইখন ক্ষেত্ৰ আচলতে যান বাহনৰ কাৰণে কেতিয়া মুকলি হ'ব যিহেতু কুমাৰ ভাস্কৰ বৰ্মা গৰাকীকৈ আয়ুক্ত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰখন যোৱা 14 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী মুকলি কৰি দিছিলে আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ কেৱল পথচাৰীৰ কাৰণে এখন মুকলি হৈ আছে এতিয়া ৰাইজৰ মাজত প্ৰশ্ন হৈছে যে এইখন যান বাহনৰ কাৰণে কেতিয়া মুকলি কৰি দিয়া হ'ব কি ক'ব আজি আমি বিস্তৃতভাৱে দলংখন এবাৰ পৰ্যবেক্ষণ কৰিলোঁ আমি ইয়াত আহিলোঁ বিভিন্ন পথচাৰীৰ লগত আমি ভাৱ বিনিময় কৰিলোঁ ইয়াতে মোৰ লগত আমাৰ গুৱাহাটী মহানগৰ জিলা আয়ুক্ত আছে গুৱাহাটীৰ আমাৰ আৰক্ষী আয়ুক্তৰ DCP তেখেত আছে ইয়াতে পুলিচ উচ্চ পৰ্যায়ৰ বিষয়াসকল আছে কামৰূপ আমাৰ SSP আছে আমি সকলোৱে ঘূৰিলোঁ চালোঁ আৰু পথচাৰীৰ যিমানখিনি ইয়াত বৰ্তমান আমি এই দেখিছোঁ ফ্ল' দেখিছোঁ এইখিনি অভূতপূৰ্ব আৰু প্ৰত্যেকেই উপভোগ কৰিছে আৰু তেওঁলোকেও বিচাৰিছে দলংখন আৰু কিছুদিন পথচাৰীৰ কাৰণে যদি মুকলি কৰি থ'ব পৰা যায় এই গোটেইখিনি কথা লক্ষ্য ৰাখি এটা সিদ্ধান্ত আজি আমি লৈছোঁ যে 1 তাৰিখৰ পৰা কথা আছিলে 14 তাৰিখৰ পৰা পথচাৰীৰ বাবে মুকলি হৈ আছিলে আৰু এতিয়া 1 তাৰিখৰ পৰা আকৌ 7 তাৰিখলৈকে এসপ্তাহৰ কাৰণে হয়তো আমি বৃদ্ধি কৰা আজি এটা সিদ্ধান্ত লোৱা হৈছে 8 তাৰিখৰ পৰা ইয়াতে লঘু যান বাহনৰ চলাচল হ'ব কাৰণ ইয়াত আমি গুৱাহাটীৰ পৰা যেতিয়া আহিব ট্ৰাফিকটোৰ কথা লক্ষ্য ৰাখি ইয়াতে আমি বাণিজ্যিক যান বাহন বা ট্ৰাক টেংকাৰ বা আমি যাত্ৰীবাহী বাছ এইবিলাক চলিব অব্যাহতি দিব নোৱাৰিম তাত বাদে লঘু যান বাহন 8 তাৰিখৰ পৰা ইয়াত চলিব আপোনাৰ কমাৰ্চিয়েল ভেহিকেল এই ৰাস্তাত আপোনাক সুধিব বিচাৰিছোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটী ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে এখন দলং হ'ব লাগে দীৰ্ঘদিনীয়া দাবী আছিলে যিহেতু দলং হৈ গ'ল 14 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী এখন আমি মুকলি কৰিলোঁ এতিয়া সকলোৱে কৈ আছে যে এক আমূল পৰিৱৰ্তন আহিব আপোনাৰ দৃষ্টিত কি কেনেধৰণৰ পৰিৱৰ্তন আহিব আপুনি আশা কৰে আপুনি এইকেইটা দিনতেই দেখিছে এইকেইটা দিনতে আমি প্ৰত্যেকে আমি নিজে অনুভৱ কৰিছোঁ যে গুৱাহাটীখন যেন তেনেই ওচৰ চাপি গৈছে উত্তৰ গুৱাহাটীৰ আৰু গুৱাহাটীৰ মাজত আগৰ যিটো ব্ৰহ্মপুত্ৰ বা যিটো দূৰত্ব আছিলে সেই মানে দূৰত্বৰ লগত তাক মানসিক দূৰত্বও হৈ যোৱাৰ নিচিনা হৈছিলে সেইটো দূৰত্ব একেবাৰে নাইকিয়া হৈ গ'ল সম্পূৰ্ণ ওচৰ চাপি গ'ল আৰু কিছুদিনৰ ভিতৰত এই সমগ্ৰ উত্তৰ গুৱাহাটী অঞ্চলটোৰ দ্ৰুত আৰু আমূল পৰিৱৰ্তন হ'ব আৰু কিছুদিনৰ পাছত এই ৰাস্তাটো আমাৰ গৈ গৌৰীপুৰত লগ লাগিব যিটো তাপেট ইণ্টাৰচেঞ্জ আছে লগ লাগিব আৰু তাৰে লগে লগে যাতায়াতৰ উন্নতিৰ লগে লগে ঠাইবোৰৰ উন্নতি লগে লগে অপৰিহাৰ্য তাৰ লগে লগে হয় গতিকে হয়তো ইয়াৰে দ্ৰুত পৰিৱৰ্তন বা ৰূপান্তৰ আমি খুব কম দিনৰ ভিতৰতে দেখা গতিকে খুব ভাল খবৰ যে অহা 8 তাৰিখে আমি যান বাহনৰ কাৰণে মুকলি কৰি দিয়া এইখন তাৰপাছতে মই দেখোঁ ইয়াত অন্য লোক আহিছে আৰু গুৱাহাটী মহানগৰ আয়ুক্ত এটা আছে তাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আমি গম পাইছোঁ যে 2 দিনৰ ভিতৰত আমাৰ বিহাৰখন যান বাহনৰ মানুহৰ বহুত ডিমাণ্ড আছে এতিয়াও চাইছে আপুনি কিমান মানুহ আছে চ' কামৰূপ মহানগৰ পুলিচ কামৰূপ মহানগৰ জিলা প্ৰশাসন কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ আৰক্ষীয়ে জইণ্টলি মিলি পেলাই আজি এটা ডিচিশ্যন লোৱা হ'ল কি এইটো আৰু 7 দিনৰ কাৰণে এক্সটেণ্ড কৰা হ'ব এজ পেডেষ্ট্ৰিয়ান তাৰপিছত 8 তাৰিখৰ পৰা এইটো যান বাহনৰ কাৰণে মুকলি কৰি দিয়া হ'ব কিন্তু ইনিচিয়েল ষ্টেজত অকল 2 হুইলাৰ 3 হুইলাৰ SUV LMB এই 4টা কেটেগৰীৰ ভেহিকেলে চলিব ট্ৰাক বাছ বা হেভি মটৰ ভেহিকেল যিমান আছে এইটো ইয়াত এতিয়াৰ কাৰণে মুকলি কৰি দিয়া নহ'ব যেতিয়া আকৌ ফাৰ্ডাৰ অৰ্ডাৰ হ'ব তেতিয়া আমাৰ মুকলি কৰি দিয়া হ'ব আৰু তাৰ বাহিৰে কণ্টিনিউৱাছ অফিচাৰ্ছ আহি থাকে ইয়াতে পুলিচ ডিটেইলমেণ্টটো কণ্টিনিউৱাছ থাকে কিয় পাব্লিক এতিয়া পেডেষ্ট্ৰিয়ান বহুত লাৰ্জ নম্বৰত আহিছে এতিয়া কিমান কালচাৰেল গ্ৰুপছ এটচেট্ৰা তেওঁলোকো ইমান এনথুজিয়াষ্টিক চবে মিলি পেলাই ইয়াতে গোট খাইছে চবকে চাই আছে এটা চেলিব্ৰেশ্যনৰ এটা পৰিৱেশ হৈছে চ' এইকাৰণে আৰু 7 দিন এইটো এক্সটেণ্ড হ'ব আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু আমি আমাৰ কামৰূপৰ আয়ুক্তকো মই প্ৰশ্ন কৰিছোঁ যে গুৱাহাটী বিশেষকৈ এইখন দলং নিৰ্মাণ হোৱাৰ পিছত উত্তৰ গুৱাহাটীৰ বিশেষ আমূল পৰিৱৰ্তন আহিব বুলি চাই গুৱাহাটীৰ যিটো যান জঁট সেই যান জঁটটো নাইকিয়া হৈছে গতিকে আপুনি কি ক'ব অফক'ৰ্ছ এইটোতো এই ব্ৰিজটো অকল এটা মানে ট্ৰান্সপৰ্টেশ্যন মেকানিজম নহয় এইটো এটা ডেভেলপমেণ্টেল মানে মাইলষ্টোন যিটো মাল্টিপ্লায়াৰ এফেক্ট দুটা এৰিয়া চ' আমাৰ ট্ৰাফিক ফাষ্ট মুভমেণ্ট হ'ব য'ত ইমান দূৰ ঘূৰি পেলাই মানুহে
যাব লাগিছিলে চৰাইঘাট ব্ৰিজ হৈ এতিয়া 5 মিনিটছত নৰ্থ গুৱাহাটী পাইছে চ' এইটো অফক'ৰ্ছ এইটো আমাৰ এটা বহুত ডাঙৰ মাইলষ্টন চ' তাৰ কাৰণে আমি অলৰেডি যান জঁটৰ যিটো প্ৰব্লেমৰ কথা আপুনি কৈছে এইটো বহুতখিনি আমাৰ অলৰেডি চল্ভ হ'ব আৰু বেটাৰ যাতে আমাৰ এই শ্বিফ্টটো হোৱাৰ কাৰণে অলৰেডি প্লেনিং আৰম্ভ হৈছে তাত কামৰূপ জিলাৰ জিলা আয়ুক্ত মহোদয়ে ক'লে কি ইয়াতে ডিফাৰেণ্ট ৰোডছ তেওঁ নিজে পৰ্যবেক্ষণ কৰিছে আমাৰ ফালেও ফেঞ্চি বজাৰৰ ফালে আমাৰ নতুন বাছ বে এটা প্ৰপ'জ কৰা হৈছে চ' ডিফাৰেণ্ট ৱেত প্লেনিং কৰা হৈছে যাতে এই দুটা অঞ্চলে আৰু দুটা জিলা আৰু গুৱাহাটী নৰ্থ গুৱাহাটী যিটো ইমান দূৰ আমি ভাবিছিলোঁ আগতে ইমান ওচৰত আহি গৈছে দুটা এৰিয়া যাতে ডেভেলপ কৰে আৰু মানুহৰ যিটো যান জঁটৰ ইছ্যু আৰু ট্ৰাফিকৰ ইছ্যুটো আমি চল্ভ কৰিব পাৰোঁ এইটো চবৰ কাৰণে আমি ট্ৰাই কৰিম ধন্যবাদ গতিকে ৰাজ্যিক সেইকাৰণে খুব ভাল খবৰ যে অহা 8 তাৰিখে যান বাহনৰ কাৰণে মুকলি কৰি দিয়া যে ইতিমধ্যে দুইগৰাকী আয়ুক্ত অপেক্ষা কৰি আছোঁ 8 তাৰিখে বহুত সোনকালে আহক উত্তৰ গুৱাহাটী গুৱাহাটী ৰাজ্যৰ এটা সপোন আছিল সপোনটো বাস্তৱত ৰূপায়িত হৈছে আৰু কাৰিকৰী থকা বুলি জনাইছে গতিকে আমি আশা ৰাখিছোঁ 8 তাৰিখে আমাৰ বাবে এইটো মুকলি হৈ যাব আপুনি যিহেতু এগৰাকী প্ৰাক্তন ছাত্ৰ আমি সুধিব বিচাৰিছোঁ যে আপোনালোকে নিৰ্মাণ কৰি আছিলে গুৱাহাটী উত্তৰ গুৱাহাটী দলং হয় এতিয়া দলং হৈ গ'ল খোজ কঢ়াৰ কাৰণে মুকলি হৈ এতিয়া যান বাহনৰ কাৰণে মুকলি হ'ব তাৰপিছত কমাৰ্চিয়েল ভাইকেল চলিব গতিকে আমাৰ